912 টিপাৰ এখন লৈ আহিছোঁ। এইখন হৈছে 2022ৰ গাড়ী। 2022ৰ গাড়ী 6 CMৰ গাড়ী। ইয়াৰ হিন্দী ভিডিঅ'টো মই মোৰ হিন্দী চেনেল যিটো অটো হাবত দিছোঁ। এইটো অসমীয়া চেনেল হয়, তো অসমীয়াত মই ক'ম। 2022ৰ গাড়ী 912 টিপাৰ গুৱাহাটীত আছে। লাষ্টত আপোনাৰ কণ্টেক্ট নম্বৰটো পাব। বহুতে প্ৰথম আৰম্ভ চোৱালে দাদা কণ্টেক্ট নম্বৰ ভেজো নেই ভেজেগা। আপুনি কণ্টেক্ট নম্বৰটো লাষ্টত গৈ চাব, লাষ্টত আপোনাৰ আছে। আৰু যাৰ চিভিল ৰিপৰ্ট 700ৰ ওপৰত আছে তেওঁলোকে যাতে মোক ফোন কৰে। শেষতে আপুনি পাব, আপোনাৰ শেষত পাব কণ্টেক্ট নম্বৰ। কিন্তু প্ৰথমে যদি কণ্টেক্ট নম্বৰটো দিয়া যায়, কি হয়, বহুতে গাড়ীখন নাচায়, ডিটেইলছ নুশুনে। আকৌ মই ক'ব লাগে, কিয় ক'ম বাৰে বাৰে মই নকওঁ। যি দিয়া আছে তাত আপোনালোকে চাই ল'ব। গাড়ীখন অভাৰঅল ঠিকে আছে, মোটামুটি অকশ্যনৰ পৰা কিনা গাড়ী হয়। টায়াৰকেইটাও ঠিকে আছে। ফাইনেন্সৰ ব্যৱস্থা আছে, কিন্তু 1 লাখ টকা দাদা আছে, বাকী মই আপুনি ফাইনেন্স কৰাই দিয়ক। এইটো হোৱাৰ চান্স বহুত কম। যদি 950 মান আনে স্ক'ৰ, চিভিল স্ক'ৰ, তেতিয়াহ'লে কিবা এটা হ'ব পাৰে। চিভিল স্ক'ৰ 650, 700 এইবোৰ নাহে। তো তথাপি আপুনি চাওক, ডাঙৰ গাড়ী, মোটামুটি 3 লাখৰ ওপৰত আপুনি ধৰি ৰাখক। আৰু যিসকল ড্ৰাইভাৰ তেওঁলোকে গাড়ী আছে, তেওঁলোকে কিবা এটা ৰেহাই পায়। ড্ৰাইভিং লাইচেঞ্চ যদি তেওঁলোকে দেখুৱায়, কমাৰ্চিয়েল মানে এইখন গাড়ী চলোৱাৰ লাইচেঞ্চ, তো কমাৰ্চিয়েল গাড়ী লাইচেঞ্চ যদি থাকে, এটা বিশেষ ধৰণৰ সুবিধা পোৱা যায়। আৰু চিভিল বাৰে বাৰে মই কওঁ, চিভিলৰ কথাটো কওঁ, যাতে আপোনালোকে অলপ এৱেৰ হৈ যায়। আৰু আজিকালি ফাইনেন্স কোম্পানীয়ে বহুত কিবা কিবি চায়। ঘৰৰ ওচৰৰ কিছুমান খবৰ লয় যে আপোনাৰ অৱস্থাটো কেনেকুৱা, আপুনি কাৰোবাৰ ধাৰ লৈ পইচা সময়মতে দিয়ে নে নিদিয়ে, আপুনি কিবা ড্ৰাগছ খায় নে, আপোনাৰ কিবা বেলেগ ধৰণৰ কিবা কাৰোবাৰ আছে নে, গোটেইবোৰ আজিকালি ফাইনেন্স কোম্পানীয়ে খবৰটো লয়। সেইকাৰণে মোৰ ৰিচেণ্টলি 2-3টা ফাইল সেইকাৰণে কেঞ্চেল হৈ গ'ল। ঠিক আছে, গোটেইখিনি ফিডবেক ওচৰৰ পাজৰৰ মানুহৰ পৰাও লয়, আপোনাৰ অৱস্থাটো কেনেকুৱা। মানে ধৰি লওক, এইখন গাড়ী আপোনাক ফাণ্ডিং কৰিব, আপোনাৰ ঘৰত চাব যে আপোনাৰ সেই গাড়ীখন যদি পইচাটো নিদিয়ে, কি ধৰণে ব্যৱস্থা কৰি আপোনাৰ ঘৰৰ পৰা বস্তুখিনি আনিব পাৰে, গোটেইখিনি চায়। সেইটো ইমান ইণ্টাৰনেল বস্তু মই গম নাপাওঁ, কিন্তু মোৰ 2-3টা ফাইল এনেকৈ ৰিজেক্ট হৈ গ'লগৈ। সেইটো কাৰণে মানে যিসকল ব্যক্তি ভাল মানুহকে লোনটো দিব, মই যিমানখিনি গম পাওঁ। এতিয়া ভাল মানে কেনেকুৱা ধৰণৰ, এইটো চাওক, হাইড্ৰলিকটো এবাৰ চাওক। যদি তেখেতৰ লেনদেন আগৰ পৰা ভাল হৈ আছে, ওচৰ চুবুৰীয়াৰ লগত কাৰো লগত তেওঁ কাজিয়া পেচাল নাই, চব ঠিক ঠাক আছে, ওচৰ চুবুৰীয়াই যদি ভাল কথা তেওঁৰ কাৰণে যদি কয়, মানে ওচৰ চুবুৰীয়াৰ কথাও আজিকালি সোধে যে তেওঁ কেনেকুৱা ধৰণৰ, কাৰোবাৰ পৰা ধাৰ লৈছে যদি তেওঁ সময়মতে দিয়ে নে নিদিয়ে, গোটেইখিনি ফিডবেক পোৱাৰ পিছতে আপোনাক লোনটো দিব। এনে ফটকৈ এনে মন নাযায়। মানে এই যে আচাৰ প্ৰসাদৰ নিচিনা যে, প্ৰসাদ আপুনি লওক, ইও ল'ব, এই প্ৰসাদ টাইপৰ আজিকালি মানে পইচাবোৰ দি নিদিয়ে, যধে মধে ফাণ্ডিং নকৰে আজিকালি। তো খুবেই সাৱধান, অলপ চাই চিতি আপোনালোকে হেৰি কৰিব। তো গাড়ীখন ইণ্টেৰিয়ৰটো চাওক, এই ইণ্টেৰিয়ৰ ভিতৰৰ ফালে যিখিনি আছে, মই ফাইনেন্সৰ লগতে অলপমান এৱেৰো কৰি দিওঁ, যাতে আপোনালোকৰ সুবিধা হয়। তো বাকী কথা বেলেগ একো নাই, যিখিনি আছে আপোনালোকৰ সন্মুখতে চাব পাৰি। আৰু পেপাৰসমূহ চাওক, পেপাৰসমূহ অ'কে আছে, কোনো এনেকুৱা ধৰণৰ ফেল একো নাই। আৰু যদি কিবা ফেল থাকে, এইটো আপডেট কৰাই দিয়া যাব। তো গাড়ীখন বেয়া নহয়, চাওক, ওপৰত আছে গোটেই 912 টিপাৰ 2022ৰ গাড়ী, 14,50,000 টকা। কণ্টেক্ট নম্বৰটো দিয়া আছে, লোকেশ্যন দিয়া নাই। কি কাৰণে লোকেশ্যন দিয়া নাই, প্ৰথমে আমি সুধিম যে চিভিল ৰিপৰ্টটো কেনেকুৱা। কিন্তু বহুত মানুহ কি কৰে, চিভিল কোনো জানে তেওঁ গৰ্বৰ আছে, তথাপি তেওঁ ইয়াত আহিব, ধুনীয়াকৈ বাৰ্গেনিং কৰিব, ষ্টাৰ্ট কৰি চাব, চলাই মেলি চাব, তাৰপিছত কওঁ দাদা মোৰ চিভিলটো অলপ বেয়া হৈ আছে। তো এনে কোনো লাভ নাই, মানে অদৰকাৰী মানুহ, অদৰকাৰী বুলিয়ে ক'ম। সেইকাৰণে গোটেইখিনি বস্তু চালি জাৰি চোৱাৰ পিছতে তেওঁক আমি চাব দিম, চলাব দিম। ঠিক আছে, মানে উপযুক্ত বুলি যদি ভাবিম তেখেতৰ চব বস্তু ঠিক আছে, তেতিয়াহে মই মাতিম। বহুতে সেই লোকেশ্যনটো লৈ এনেই আহি যায়গৈ, আহি পিনে এনেই চাব, তেওঁ গাড়ী নাপায়, ফাইনেন্স কোম্পানীয়ে তেখেতক লোন নিদিয়ে, তথাপিও তেখেতে মাথা মাৰি থাকিব। সেইখিনি বস্তু নাইকিয়া কৰিবৰ কাৰণে মই দেখিছোঁ, অকল দেখিছে আপোনালোকে গুৱাহাটী লিখিছোঁ আৰু কণ্টেক্ট নম্বৰটো দিছোঁ। ঠিক আছে, বাকী কোনো একো লোকেশ্যন দিয়া নাই। এইখিনি গম পাব লাগিব, তেতিয়াহে মাতিম। তো এয়াই হৈছে গাড়ী। আৰু আমাৰ চেনেলে কোনো গাড়ীৰ ৱাৰেণ্টি আৰু গেৰেণ্টি নিদিয়ে, চাই লওক, ডিছক্লেমাৰ লিখা আছে।